নমস্কাৰ, আমাৰ দৈনন্দিন জীৱনৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। এয়া গধূলিখিনি সময়ত ওলাই আছোঁ নামঘৰলৈ বুলি। আপোনালোকক আগৰটো ভিডিঅ'ত কৈছিলোঁ আমাৰ গাঁৱৰ নামঘৰলৈ গোসাঁই আহিছে। তাকে ভাবিলোঁ পৰিয়ালৰ আটাইকেইজনে একেলগে তেখেতক এবাৰ দেখা কৰি আহোঁগৈ বুলি। আৰু এয়া গা পা ধুই ন্যূনতম সাজোন কাচোন যিখিনি প্ৰয়োজন সেইখিনি কৰি লৈছোঁ। এইখিনি আকৌ নকৰিলেও একেবাৰে বেয়া লাগে নহয়। যাবলৈ বুলি ওলালোঁ। আমাৰ বাইদেউ একেবাৰে সকলোতকৈ আগত দেখিছেনে আইতাকৰ লগত। এই ফ্ৰকটো কেনেকুৱা লাগিছে বাৰু? আজি দদাই খুৰীয়েকে আনি দিছে, বজাৰলৈ গৈছিলে সিহঁত। তাৰপাছতে চাওক আমাৰ ঘৰৰ মানুহবোৰ পৰুৱাৰ দৰে লানি নিচিগাকৈ এটা এটাকৈ ওলাই আছে। মই দুৱাৰ মুখতে ৰখি ভিডিঅ'টো কৰিলোঁ, কিবা এটা ভাল লাগিল এনেকৈ কৰি। আটাইকেইটা মানুহ ওলাই গৈছে যে। তাৰপিছতে মাহঁতি গাড়ীতে যাব, এওঁ আৰু মই খোজকাঢ়িয়ে যাম। বেছি দূৰ নহয়, ওচৰতে যে, সেইকাৰণে ভাবিলোঁ খোজকাঢ়িয়ে পোনাই দিওঁ। নম কৰিলে নম কৰি দিয়া, নম কৰি দিয়া। নম কৈছে, নম কৰা, নম কৰি দিয়া। নম নম কৰি দিয়াচোন শুন, মুখখন মেলিয়ে। কি বা হেৰি অঁ সেইটো নমো নমো এয়া নমো 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 নমো। ৰং কৰি দিলে বহুত ধুনীয়া লাগিব। ইমান ধুনীয়া কুকুৰ দেখিছা, ইমান ধুনীয়া বটা। এই দেখোন ইমান মিহিচা কাম কেনেকৈ যে মানুহে হেৰি গাঁঠিব পাৰিলে ন, একডালো হেৰি নাই। এইবোৰ যে হুল চুল নাই চা। ডাঙৰ ডাঙৰ